জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7 মেথছৰ চেপ্টাৰ নম্বৰ 8 এক্সাৰচাইজ 8.2 পাৰ্ট 2 লৈ আহিছোঁ। পাৰ্ট 1ত 1 পৰা 6 লৈকে কুৱেশ্যনবোৰ দিলোঁ। এতিয়া পাৰ্ট 2ত 7 পৰা বাকী গোটেইকেইটা কুৱেশ্যন সলভ কৰি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে নেক্সট ভিডিঅ'বোৰ যেতিয়া আপলোড কৰে তেতিয়া পাই যাবা। 7 নম্বৰটো চোৱা, একেবাৰে সহজ। আমাক প্ৰথমতে কি দিছে, কুৱেশ্যনটো কি দিছে পঢ়ি দিছোঁ। তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশক শতাংশত প্ৰকাশ কৰা। মানে ইয়াত ৰং কৰা অংশটো কি হয়, আমি পাৰ্চেণ্টেজ ফ্ৰেকশ্যনত দেখুৱাব লাগিব। ফ্ৰেকশ্যনত দেখুৱাই তাৰপিছত সেই ফ্ৰেকশ্যনটো আমি কি কৰিব লাগিব, শতাংশত পাৰ্চেণ্টেজত কনভাৰ্ট কৰিব লাগিব। একেবাৰে সহজ। প্ৰথম পিকচাৰটো দিছে, পিকচাৰৰ মতে আমি তোমালোকে এক্সামত যদি এনেকুৱা আহে সেই পিকচাৰটো আঁকি ল'বা, ধুনীয়াকৈ সৰুকৈ আঁকিবা, বেছি ডাঙৰকৈ আঁকাৰ দৰকাৰ নাই। আঁকি পেলাই তাৰপিছত কি কৰিবা, এইটো কিমান ভাগ আছে, টোটেল 1 2 3 4 4টা ভাগ আছে। প্ৰথমতে পিকচাৰটো আঁকি ল'বা দেই। ভাগ আছে কিমান, 4টা টোটেল, আৰু তাৰ ৰং কৰা কেইটা আছে 1 অংশ। গতিকে এইটোৰ কি ওলাব লাগিব, আমাৰ পাৰ্চেণ্টেজত ওলাব লাগিব। ফ্ৰেকশ্যনটো হ'ল এইটো। এতিয়া এইটোক আমাক কি কৈছে, শতাংশত। কুৱেশ্যনটো চোৱা, ইংলিছ মিডিয়ামটো এক্সপ্ৰেছ দ্য কালাৰ্ড পৰ্চন। এই কালাৰ্ড পৰ্চনটো কিমান আছে অফ দ্য ফলোইং ফিগাৰ। এই ফিগাৰটো কালাৰ্ড পৰ্চন কিমান অংশ আছে সেইটো ফ্ৰেকশ্যনত লিখি ফিগাৰ ইন পাৰ্চেণ্টেজত সেইটো ফ্ৰেকশ্যনটোক আমি কনভাৰ্ট কৰিব লাগিব। এতিয়া আমি পাৰ্চেণ্টেজ যেতিয়া কয়, আমাৰ পাৰ্চেণ্টেজত উলিয়াব দিলে আমি সদায় 100% দি ইনটু কৰিম। অ'কে, যোনটো আমাৰ নাম্বাৰ থাকিব 1/4 ইনটু কিমান, 100% দি ইনটু কৰিম। অলৰেডি 1 নম্বৰ কুৱেশ্যনত আমি শিকি আহিছোঁ, একেবাৰে সহজ। এতিয়া চোৱা, 4 দি 100ক ধুনীয়াকৈ যাব, 4 2 8, 2টো ইয়াত আহিলে 4 4 5 20, 100 কাটি গ'লোঁ মানে 4 25 100। 1 ইনটু 25 দি ইনটু কৰিলে কিমান হ'ব, 25, আৰু পাৰ্চেণ্টেজটো বহি যাব। অ'কে, 25% এইটো হ'ব পাৰ্চেণ্টেজত কনভাৰ্ট কৰিলে। কুৱেশ্যন নম্বৰ 2টো চোৱা, 1 2 3 মেইন সমান সমান পাৰ্টছ কেইটা পাৰ্টছ আছে, 1 2 3 মানে 3 ভাগৰ 3টা ভাগ আছে, তাৰে 1 ভাগত অংশ, 1 ভাগৰ অংশ আছে। কিন্তু এই 1 ভাগৰে আকৌ কি আছে, আধা অংশতহে, মানে আধা অংশতহে। আধাক কেনেকৈ লিখে, 1/2, মানে এই 1 ভাগক আকৌ 2টা ভাগ কৰিছে, 2টা ভাগ কৰি তাৰ 1 অংশত ৰং আছে। অ'কে, আমি এইটো এনেকৈ লিখিব লাগিব। আৰু ইংৰাজীত লিখিলে কেনেকৈ হ'ব, হাফ অফ 1/3। এইটো ছল্ভ কৰি দিওঁ এতিয়া। 1/3 ৰটো ইনটু হ'ব সদায়। ৰৰ মেথছত ৰৰ মিনিংটো সদায় ইনটু বুলি বুজোৱা হয়। আৰু আমাক কিহেৰে ইনটু কৰিব লাগিব, পাৰ্চেণ্টেজত যিহেতু কনভাৰ্ট কৰিব দিছে 100% দি ইনটু কৰিব লাগিব। 3 2 এইটো ইনটু হ'ব, 3 2, বা তোমালোকে এইটো কাটিবও পাৰা। এইটো তলত আছে, এইটো 100টো ওপৰত আছে, মানে ইয়াৰ তলত এটা 1 আছে, এইটো ওপৰত গুচি গ'ল। আমি অলৰেডি আগত কৰি আহিছোঁ 1 নম্বৰত। 2 50 100। এতিয়া আমি বাকী কিমান থাকিল, 2টো কাটি দিলোঁ, 2 50 100, বাকী ইয়াত থাকিল, তলত থাকিল 3, ওপৰত থাকিলে 50, আৰু পাৰ্চেণ্ট মানে 50 দি 3 দি ইনটু কৰিব, ডিভাইড কৰিব লাগিব। ডিভাইড কৰিলে কি হ'ব, 50 দি 3 দি ডিভাইড কৰিলে 3 1 3, 5 পৰা 3 গ'লে 2, ইয়াত 0, 3 6 18, 20 পৰা 18 গ'লে 2। এইখিনিতে আমি ষ্টপ কৰি দিম, কাৰণ ইয়াত আৰু ওলাব হ'লে দশমিক দিব লাগিব। দশমিকৰ আৰু উলিয়াব নালাগে, আমি এইটোৱে মিক্স ফ্ৰেকশ্যনত কৰি দিওঁ, যিহেতু এইটো ইম্প্ৰপাৰ ফ্ৰেকশ্যনত ওলাইছে। 3টো হ'ব তলত, আৰু এই 2টো যাবগৈ ওপৰত, আৰু মেইন ভাগফলটো হ'ব ইয়াত 16 2/3। এইটো হ'ল আমাৰ ফ্ৰেকশ্যনৰটো। অ'কে, এইটো এনেকৈ ওলালে। ইংলিছতো সেই একেই এনচাৰ ওলাব, জাষ্ট হাফটো আগত আছে, একেই কথা। হাফ অফৰ ঠাইত কি হ'ব, ইনটু হ'ব 1/3 ইনটু 100%, যিহেতু পাৰ্চেণ্টেজত ওলাব দিছে। 2 3 এনেকুৱা কৰিব পাৰে, 2 3 6 1 1 ইনটু 100%। এতিয়া এইটো জোৰ সংখ্যা, ইয়াত 0 আছে, 2 দি কাটিব পাৰিম। 2 3 6, 2 50 100। অ'কে, এতিয়া আমাৰ তলত কিমান থাকিল, সেই একেই ওলাইছে। তলত থাকিল 3, ওপৰত থাকিল 50, আৰু এই দুটাৰে হৰণ কৰি আমি কিমান পাইছোঁ, 16 2/3। এইটো হ'ল আমাৰ আনচাৰটো হ'ল। এতিয়া 3 নম্বৰটো চোৱা, টোটেল কিমানটা ঘৰ আছে, আমি এনেকৈ গণিলোঁ, আৰু এনেকৈ কিমানটা আছে গণিলে, গোটেইকেইটা গণিবৰ দৰকাৰ নহ'ব। 1 2 3 4 5 6 7 8 9 10, ইয়াত 10টা আছে, আৰু ইয়াত এইপিনে কেইটা আছে, 1 2 3 4, মানে 10 4 এইফালে 10টা আছে, 10 পূৰণ 4 ইনটু কৰিলে কিমান হ'ব, 40টা। 40 ভাগৰ কেইটাত কালাৰ আছে, এতিয়া চোৱা, আমি কৰি দিওঁ। টোটেল আছে 40টা, তাৰে কালাৰ কেইটা আছে, 1 2 3 4 5 6 7 8 9 10 11 12, 12 ভাগত কালাৰ আছে। হ'ল, 12 ভাগত কালাৰ আছে। এইটো আমি পাৰ্চেণ্টেজত কৰি দিওঁ, 12/40 ইনটু 100%। 0 0 কাট খাই গ'ল, 2 2 4, 2 5 10, ইয়াতে 2 6 12 কাটিলোঁ, তলত একো নাই। 6 ইনটু 5%, 6 5 কিমান, 30, এইটো হ'ব 30%। হ'ল 3 নম্বৰটো এইটো। তাৰপিছত 4 নম্বৰটো চোৱা, 3টাই দিছে, সৰি ইয়াতে 3টাই দিছে, বাকী ইংলিছ মিডিয়াম আছামিছ মিডিয়ামত একেই হ'ব এইটো। 8 নম্বৰটো চোৱা,
শতাংশত প্ৰকাশ কৰি ইয়াত পাৰ্চেন্টেজত প্ৰকাশ কৰিব দিছে কিন্তু অলপ বেলেগ ধৰণে দিছে 1 দিনৰ 8 ঘণ্টা 1 দিন দিটো আমি ওলাব নোৱাৰিম যেটো ইয়াত ঘণ্টা কৈছে আমি এই 1 দিনত কিমান ঘণ্টা হেতু আমি ঘণ্টালে মানে দুইটা সেম এককত আমি কনভাৰ্ট কৰিব লাগিব হল দুইটা সেম যেতিয়া কৰিম আমি মাল্টিপ্লিকেশন কৰোতে সুবিধা হ'ব এতিয়া চোৱা ইংৰাজী মিডিয়ামটো বুজাইটো এক্সপেৰিয়েন্স ইন পাৰ্চেন্টেজ 8 আৱাৰ্স অফ 1 ডে ইংৰাজীত এনেকুৱা যদি সেন্টেন্স থাকে অসমীয়া চোৱা 8 টো পিছত আহিছে কিন্তু ইংৰাজীত আগত আহি গৈছে হা এটো কথা মনত ৰাখিবা এনসাৰবোৰ একে হ'ব জাস্ট নাম্বাৰবোৰহে আগ পিছ হৈছে একো নহয় মই দুইটাতে কৰা দিম চোৱা আমি জানো 1 দিন সমান সমান কিমান 24 ঘণ্টা এক দিনৰ ওলাব লাগে বেলেগ দিনৰ ওলাব নালাগে গতিকে এক দিনৰ 24 ঘণ্টা তেতিয়ালে এটাকে কি হ'ব এক দিনৰ 8 ঘণ্টা পার্সেন্টেজটো আমি কেনেকৈ ওলাম এক দিনৰ 8 ঘণ্টা পার্সেন্টেজটো উলিয়াম এক দিনৰ যেটো 24 ঘণ্টা এক অৰ্থাৎ কিমান লিখিম মানে এক দিনৰ 8 ঘণ্টা মানে 24 ঘণ্টাৰ তাৰে 8 ঘণ্টা ওকে এক দিনটো আমি 24 ঘণ্টা লিখি দিছো গতিকে 24 ঘণ্টাৰ 8 ঘণ্টা এক দিনৰ 8 ঘণ্টা এটো বুজি পাইছে এনেকৈ কেনেকৈ ফ্ৰেকশন কৰিছো 8 টো তলত দিলে নহব আৰু আমাক কি উলিয়াব দিছে পার্সেন্টেজ উলাব দিছে গটিকে 100 দি আমি ইনটু কৰিম পার্সেন্টেজ যি হটো উলাব দিছে 100 দি ইনটু কৰিম ইনটু কৰিলে কি হ'ব চোৱা ইয়াতে জোৰ সংখ্যা এটো জোৰ সংখ্যা গটিকে আমি 2 দি কাটিব পাৰো এটো কাটি দিও 2 4 গুণ 2 4 গুণ 8 2 1 গুণ 2 2 2 গুণ 4 তাৰ পিছত 2 2 গুণ 4 2 2 গুণ 4 2 6 গুণ 12 আকৌ 2 দি কাটিব পাৰিম 2 1 গুণ 2 2 3 গুণ 6 এতিয়া বাকি থাকিল কিমান তলত থাকিল 3 ওপৰত থাকিল 100 ওপৰত থাকিল 100 এই 100 দি পেলাই আমি 3 ক ডিভাইড কৰিব লাগিব ইম্প্ৰপাৰ ফ্ৰেকশনত ওলালে আমি ডিভাইড কৰি দিম 3 দি 100 ক ডিভাইড কৰিলে 3 3 গুণ 9 10 ৰ পৰা 9 গলে 1 এই শূন্যটো আহি গল আকৌ 3 3 গুণ কিমান 9 10 ৰ পৰা 9 গলে 1 এতিয়া আমি মিক্স ফ্ৰেকশনত কেনেকৈ লিখিম ইয়াতে পার্সেন্ট সিম্বলটো দিবা 3 টো হ'ব ইয়াত তলত 1 টো যাবগৈ ওপৰত আৰু ভাগ ফলটো যোনটো ওলাইছে 30 টো ইয়াত আহিব এটো হল আমাৰ আনসাৰটো বুজি পাইছা ইংৰাজীটো চাই লোৱা উই নো আমি জানোটো কি হ'ব উই নো one day কিমান ঘণ্টা কিমান আৱাৰ্স 24 hours HOURS তে স্পেলিং টো কৰিছো therefore কোৱেশ্চন মতে আমি লিখি দিও কোৱেশ্চনত কি আছে ইয়াতে 8 hours of one day therefore 8 hours of one day কিমান হ'ব 24 ওপৰত 8 into 100% বাকি এখিনি সেম হ'ব ওকে ডিভাইড টো দেখিব না লাগে যাতে আনসাৰটো পাতিবা এখিনি ইয়াৰ পৰা কাটাকাটিটো একে হ'ব গতিকে এখিনি আৰু লিখি নিদো এটো 2 নম্বৰটো দিছে 80 জনৰ 72 জন মানে ইয়াতো জন 80 জন আছে 80 জনৰ ভিতৰত 72 জন কৈছে 72% আউট অফ 80 80 মানুহৰ ভিতৰত 72% কৈছে ওকে গতিকে আউট অফ 80 মানে তলত 82 হ'ব এটো দুটা একে হ'ব সোৱা ইয়াতে কোনো আমি জানো লিখিব না লাগে যেহেতু জন দুটা একে আছে সেইভাবে আমি ডাইৰেক্ট লিখিম 80 জনৰ 72 জন ইয়াতো কি একে হ'ব 72/80 গতিকে এটাই কৰাই দিম দুটা কৰা নিদিও পাতাটো জাস্ট মই দেখুৱাই দিছো 100% ইয়াত হ'ব ইনটু 100% যেহেতু পার্সেন্টেজত আমাক শতাংশত উলিয়াব দিছে ওকে এটো 0 কাটি দিলো 2 4 গুণ 8 2 5 গুণ 10 আকৌ ইয়াত জোৰ সংখ্যা আছে আমি কাটিব পাৰো 2 2 গুণ 4 2 3 গুণ 6 ইয়াত আহিল 2 6 গুণ 12 হল আকৌ 2 দি কাটিব পাৰো 2 1 গুণ 2 2 8 গুণ 16 ইয়াৰ একটা আহিছিল 6 ৰেকত গতিকে 16 হ'ব এটা তলত আৰু একো নাই বাকি থাকিল ওপৰত কিমান 18 into 5% 18 5 গুণ কিমান 8 5 গুণ 40 ৰ শূন্য অকলা 4 5 গুণ 5 5 4 9 আৰু পার্সেন্টেজটো খুলা দিব এটো হল 90% হল বাকিখিনি এটো একে হ'ব কাটাকাটিটো একে হ'ব লিখাখিনি এটো একে কাৰণ দুইটাতে পার্সেন্ট একে হ'ব পার্সেন্ট দুইটাতে একে হয় 80 জনৰ 72% কৈছে 80% ৰ 72% কৈছে গতিকে একে হ'ব এতিয়া নেক্সট 3 নম্বৰটো কিমান কৈছে 5 টকাৰ 25 পইচা ইয়াত টকাৰো পইচা আছে গতিকে আমি এই টকাটো আমি পইচা লন যিমান সৰু যোনটো সৰু ফৰ্ম হেতু লনিব লাগিব টকাতকৈ পইচাটো কম গতিকে আমি এই টকাটো পইচালৈ কনভাৰ্ট কৰিব লাগিব প্ৰথমতে লিখিব লাগিব যে 1 টকাত কিমান পইচা তেতিয়াহলে 5 টকাৰ কিমান পইচা হেতু ওলাব পাৰিম হল এটা আমি কি লিখিম আমি জানো সলিউশন বুলি লিখি লবা পিছত লিখিবা আমি জানো 1 টকা সমান কিমান পইচা 1 টকাত কিমান পইচা 100 পইচা 100 পইচা গতিকে দুইটা তেতিয়া পইচা তুলিব পাৰিম এটাকে 5 টকাত কিমান পইচা হ'ব
5 টকা এই টকাটো 5 টকাটো আমি পইচালৈ কনভাৰ্ট কৰিম গতিকে 5 টকাত কিমান হ'ব 100 পইচা 100 লগত 5 ইনটু কৰিলে হ'ব 500 পইচা দুইটা এতিয়া পইচা উলিয়াই দিলো এতিয়া প্ৰশ্নমতে কি আছে প্ৰশ্নমতে দিব পাৰে প্ৰশ্নমতে নিলিখিলেও হ'ব নাও বুলি দিব পাৰে এতিয়া বুলি দিব পাৰে এতিয়া প্ৰশ্নমতে বা এতিয়া বুলি দিলেও হ'ব যে যোনটো দিয়া যিকোনো এটা দিবা তাৰ পিছত লিখিবা যে 5 টকাৰ 6 পইচাত পাৰ্চেন্টেজত হলে কিমান হ'ব যেহেতু 5 টকাটো আমি কি উলাইছো 500 পইচা উলাই দিলো 5 টকাৰ 500 মানে 5 টকাৰ 25 পইচা 5 টকাৰ ভিতৰত তাৰ 25 পইচা হে গতিকে 5 টকাটো 500 উলিয়াইছো আৰু 25 টো হ'ব ওপৰত তাৰে 100 দি আমি ইনটু কৰিম যেহেতু পাৰ্চেন্টেজত উলাব দিছে 100% ওকে দুটা শূন্য কাট খাই গল বাকি থাকিল 5 দি বিলা আকু কাটিব পাৰিম 5 গুণ 25 বাকি কিমান থাকিল 5% কাটাকাটি কৰিলে যিমান পাৰো আমি কাটাকাটি কৰি হল কৰি দিম ওকে বাকি 5 থাকিল 5 আৰু পাৰ্চেন্টেজটো আহি যাব বুজি পাইছা একেবাৰে সহজ আৰু সৰু হয় বেছি টান নহয় we know 1 rupee equal to কিমান 100 पैसा তেতিয়ালে 5 rupeesত কিমান হ'ব 5 rupeesত হ'ব 5 rupeesত কিমান হ'ব 100 into 5 पैसा 100 আৰু 5 into কৰিলে পইচাত হৈ যাব 5 টকাটো গতিকে এটো হ'ব 500 पैसा এতিয়া আমি কি লিখিম নাও বা according to question এনেকৈ লিখিলো হ'ব কি লিখিম কোৱেশ্চনৰ মতে আমি লিখি দিম 25 पैसा of rupees 5 ओके 25 पैसा মানে কি 25 पैसा 25 पैसा কৈছে কিহৰ 5 টকাৰ গতিকে 25 पैसा কৈছে কিহৰ 5 টকাৰ কৈছে গতিকে 5 টকাত আমি কিহলৈ কনভাৰ্ট কৰিছিলো 500 লৈ এটো হল এতিয়া আমি কি কৰিম ইনটু দিম ইনটু দি পেলা 100% দি হল এতিয়া সো দুটা 0 কাট খাই গল 5 গুণ 25 বাকি থাকিল কিমান 5% হল এটো হল ইংৰাজী মিডিয়ামটো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিওটো প্লিজ লাইক কৰি দিবা কাৰণ এটা ভিডিও বনাওঁতে বহুত সময় যায় এডিটিং কৰিব লাগে ভিডিও কৰিব লাগে গতিকে সেই কষ্টটোৰ বাবে প্লিজ লাইক এটা কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা মান নিৰ্ণয় কৰা কি দিছে 50 ৰ 50 ৰ 20% মান নিৰ্ণয় কৰিছে মানে এই ৰৰ ঠাইত আমি ইনটু দিম বাকি এনেকুৱা পাৰ্চেন্টেজত থাকিলে আমি কি কৰিম 20 টো লিখিম আৰু এই পাৰ্চেন্টটো গইবলা তলত ডিভাইড হৈ যাব 100 ওকে এখিনি লিখিব লাগিব আৰু ইয়াতে ইংৰাজীটো আছে ডিটাৰমাইন দা ভ্যালুটো লিখিব লাগিব 20% of 50 মানে 50 of 50 মানে 50 ৰ 50 into 20% মানে 20/100 এখিনি লিখি আমি কাটাকাটি কৰি দিম 50 কৈছে প্ৰথমতে গটিকে অসমীয়া মিডিয়ামটো আগত কইলো 50 পূৰণ ৰৰ ঠাইত পূৰণ 20 কৈছে 20 দিম আৰু এই পাৰ্চেন্টটো কি হয় তলত 100 হ'ব ওকে এটো এতিয়া আমি কাটাকাটি কৰি দিম এটো ওপৰত আছে এটো তলত আছে গটিকে ওপৰত তলত গিটা কাটাকাটি কৰি দিও এটো 0 কাট খাই গল এটো 0 কাট খাই গল বাকি কিমান থাকিল তল 1 কোনো ভ্যালু নাই ইয়াত 5 আছে আৰু ইনটু আৰু বাকি আছে 2 গটিকে 5 দুগুণ কিমান 10 আৰু পাৰ্চেন্টেজটো 100 হল গটিকে ইয়াত কোনো পাৰ্চেন্ট নহব অনলি 10 হ'ব ইয়াৰ ভ্যালুটো ওকে একেবাৰে সহজ ইংৰাজীটো চাই লোৱা কৈছে 20% of 50 কৈছে 50 টো আগত হ'ব কাৰণ ইংৰাজীত আগৰ নাম্বাৰটো পিছত হয় 20% of মানে 20% কি হয় 50 ৰ গটিকে 50 ৰ এই অফ টো হ'ব 50 into 20/100% টো 100 হ'ব কাটাকাটি গলে এটো 0 এটা 0 কাটি দিলে বাকি 5 into 2 কিমান হ'ব 10 এটো হল এনসার জাস্ট অফৰ ঠাইত একে নিয়মখিনি দুটা এনসারটো একে হ'ব জাস্ট ৰ আৰু অফৰ ডিফাৰেন্সটো আছে আৰু নাম্বাৰটো আগা পেছা আছে এখিনি আনসাৰবোৰ লিখোতে একে হ'ব এটো সো ইংৰাজীত কৈছে 30% of 600 মানে কি 600 ৰ এটো সৰি এটো নহব 600 ৰ কিমান অফৰ মানে ইনটু 600 ৰ কিমান ভাগ 100 ভাগৰ 30 ओके 600 ৰ 100 ভাগৰ 30 অংশ এতিয়া এটো হলে আমি অসমীয়াটো 600 টকাৰ মানে 600 ৰ কিমান 30% 600 টকা 30% কৈছে এটো গটিকে এটো 600 টকা হল এটো আৰু 30% মানে 30/100% ৰ জায়গাত পাৰ্চেন্টৰ সিম্বলটো হল 100 ওকে তলত 100 হ'ব এটো কাটাকাটি কৰি দিও 0 কাট খাই যাব এটো 0 কাট খাই যাব বাকি ওপৰত কিমান থাকিল ওপৰত থাকিল 60 তো আৰু বাকি থাকিল 3 ওকে 6 3 গুণ কিমান 18 শূন্য গটিকে ইমান টকা বা ইংৰাজীত লিখিলে তোমালোকে সিম্বলও দিব পাৰা rupees 180 তো কি আগৰ গিটাৰ দৰে একে হ'ব
প্ৰথম আমি কি লিখিম কি কৈছে 20% অফ 5 কিলোমিটাৰ 5 কিলোমিটাৰৰ 20% বুলি কৈছে গতিকে 5 কিলোমিটাৰৰ কিমান পাৰ্সেন্ট বুলি কৈছে 20% 20% হলে 100 ভাগৰ 20 হ'ব ওকে পাৰ্সেন্টেজটো মানে 100 5 কিলোমিটাৰ 20% এটো আমি কাটাকাটি কৰি দিও এটো 0 কাট খাই গল বাকি 10 আছে 10 ক 2 দি কাটিব পাৰো 5 দিও কাটিব পাৰো ডাইৰেক্ট 5 2 গুণ 10 5 এগুণ 5 আকৌ 2 দি 2 আৰু 2 কাট খাই যাব 1 হ'ব গতিকে 1 * 1 কি হ'ব 1 হ'ব 1 1 যা কিমান 1 হ'ব এটো হ'ব 1 কিলোমিটাৰ কিলোমিটাৰস অসমীয়াত লিখিলে 1 কিলোমিটাৰ হল নেক্সট 10 নম্বৰটো চোৱা এটা সংখ্যাৰ 20% ৰ মান এটা সংখ্যাই কৈছে সংখ্যাটো আমাক কোৱা নাই গতিকে এটা সংখ্যাৰ কৈছে 20% ৰ মান এটা সংখ্যা আমি কি কৰিব লাগিব ধৰিব লাগিব এটা সংখ্যা কি ধৰিম x বুলি ধৰিম তাৰে 20% কৈছে 20% ৰ মান 50 হলে 20% ৰ মান মানে এটা সংখ্যা ধৰিলো x তাৰে 20% 20/100 আৰু তাৰ মান মানে ইকুৱেলৰ পিছত হ'ব 50 হলে সংখ্যাটো নিৰ্ণয় কৰা মানে হে এটা সংখ্যা যে কৈছে সেই সংখ্যাটো কিমান হ'ব গতিকে এটা সংখ্যা বস্তু আমাৰ x ধৰিম x ধৰিলে x ৰ মানটো ওলাই যাব তাৰ পিছত মাল্টিপ্লিকেশন কৰিলে ওকে ইংৰাজী মিডিয়ামটো চাই লোৱা মানে কোৱেশ্চনটো পঢ়ি দিছো এবাৰ ইফ ভ্যালু অফ 20% অফ এ নাম্বাৰ সংখ্যাৰ 20% ৰ মান যদি 50 হয় ডিটাৰমাইন দা নাম্বাৰ সেই সংখ্যাটো উলিয়াব লাগিব গতিকে একেবাৰে সহজ দুটা মিডিয়ামতে দি দিম চাই থকা আমি এটা সংখ্যাটো ধৰি লম ধৰা হল এটা সংখ্যা ধৰা হল x যেটো আমাক এটা সংখ্যাৰ কথা কৈছে আৰু সেই সময়টো উলিয়াব দিছে এটা সংখ্যাৰ 20% কৈছে গতিকে সংখ্যাটো সেই সংখ্যাটো উলিয়াব লাগিব এটা সংখ্যা x এতিয়া আমি কি লিখিম প্ৰশ্নমতে বা দিয়া আছে বুলি লিখি লবা যিকোনো এটাহে লিখিবা দে দিয়া আছে কিমান দিয়া আছে এটা সংখ্যা কি ধৰিছিল x গতিকে x ৰ 20% তাৰ মানটো কিমান কৈছে 50 এনেকে প্ৰথমতে লিখি লম তাৰ পিছত মাল্টিপ্লিকেশন কৰিম x to x এ হ'ব ৰটো জাগাত ইনটু হ'ব 20 বাই এই পাৰ্সেন্টেজ গৈ বলা তলত ডিভাইড হ'ব 100 ইনটু ইকুৱেল টু 50 এটো ইনটু হৈ আছে গতিকে 20x হ'ব তলত 100 টো তলতে হ'ব ইকুৱেল টু 50 ওকে এতিয়া 20x টো আমি এক্সট্ৰা কৰি দিম এটো বাস ইনটু হ'ব 20x টো আমি এতিয়া এনেকৈ ৰাখিম পিছত আমি এক্সট্ৰা কৰিম 20x ইকুৱেল টু মানে 50 to 50 দিম এই 100 to 20x ৰ লগত ডিভাইড হৈ আছে হৰণ হৈ আছে ইকুৱেলৰ পিছত হেদিম এতিয়া কি হৈ যাব ইনটু হৈ যাব বুজি পাইছা এতিয়া 20x টো এতিয়া এক্সট্ৰা নকৰো সোৱা 50 এহ গুণ কিমান 5000 5 এগুণ 5 এটা শূন্য দুটা শূন্য তিনটা শূন্য হৈছে এতিয়া আমি x টো এক্সট্ৰা কৰো 5000 টো ওপৰত দিম কাৰণ 20x 20 লগত x টো ইনটু হৈ আছে এক লগত আছে মানে ইনটু হৈ আছে গতিকে এই 20 টো ইকুৱেলৰ পিছত দিয়াৰ বাবে ইয়াত ইকুৱেলৰ আগত হৈছে পিছৰ লাইনত ইকুৱেলৰ পিছত গুছি যাব সেইভাবে ইয়াতে ডিভাইড হ'ব 5000 লগত গতিকে এইটো শূন্য কাট খাই গল বাকি 2 25 গুণ 50 এটা শূন্য বাকি থাকিল এটা শূন্য ইয়াত হৈ যাব গতিকে x ৰ মানটো কিমান হৈছে 250 কৰাতেকে সংখ্যাটো হ'ব 250 এটো आंसर এটা ইংৰাজী মিডিয়ামটো দি দিম তোমালোকক গতিকে এটো আমি কি লিখিম let the number be x এটা সংখ্যা x given বা according to question যিকোনো এটা হে দিবা দে according to question এটো লিখিবা বা এটো লিখিবা যিকোনো এটা লিখিবা 20% অফ প্ৰথম কি দিছে 20% অফ গতিকে 20% অফ এনেকৈ লিখিম এই নাম্বাৰ অৰ্থাৎ কি দিম এটা সংখ্যা এই নাম্বাৰ কি ধৰিছিল এটা নাম্বাৰ x ধৰিছে গতিকে এই নাম্বাৰ অৰ্থাৎ x দিম 20% অফ x ইকুৱেল টু তাৰ ভ্যালু টু 50 কৈছে গতিকে 20% টো আমি এতিয়া কি দিম 20/100 অফৰ ঠাইত ইনটু ইয়াত x ইকুৱেল টু 50 20 আৰু x ইনটু কৰিলে কিমান হ'ব 20x তলত 100 আছে 100 ইকুৱেল টু 50 20x টো আমি এক্সট্ৰা কৰি দিলো 100 টো আমি এফালে লৈ আনিম 50 লগত 50 ইয়াত ডিভাইড হৈ আছে ইয়াত হ'ব ইনটু হল বুজি পাইছা আগটো তলদি মই বুজালোৱে ইয়াত 5000 হ'ব তাৰ পিছত x টো ইতে এক্সট্ৰা কৰি দিম কৰিলে ইয়াত 20 টো তলত আহিব 5000 টো ওপৰত হ'ব প্ৰথমতে 00 কাটি দিলো 2 25 গুণ 50 এটা শূন্য আছে ইয়াত লিখি দিলো x ৰ মানটো হ'ল 250 therefore the number is 250 এটো হল আমাৰ आंसर টো এটো ইংৰাজী মিডিয়ামটো তাৰ পিছৰ প্ৰশ্নটো হল 11 নম্বৰটো কি সংখ্যাৰ কৈছে গতিকে কি সংখ্যাটো আমি x বুলি ধৰিম দে কি সংখ্যাৰ 13% ৰ মান 91 মানে কি সংখ্যা x বুলি ধৰিম হেতু সংখ্যা তাৰ 13% ৰ কৈছে আৰু তাৰ মানটো ইকুৱেলৰ পিছত হ'ব 91 ওকে আগৰটোৰ দৰে একেবাৰে সহজ
ইংৰাজীটো পঢ়ি দিছো সো 30% of which number is 91 which number কোনটো নাম্বাৰ কৈছে গতে হেতু এটা নাম্বাৰ আমি x ৰে ধৰিলেহে x ৰ মানটো আমি এই নাম্বাৰটোৰ মানটো মানে x ৰ মানটো হ'ব হেতুই নাম্বাৰ which নাম্বাৰটোৱে প্ৰথমতে আগৰটোৰ দৰে ধৰা হল সংখ্যাটো x তাৰ পিছত কি কৈছে প্ৰশ্নমতে একে দে প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে কি সংখ্যা 13% কি সংখ্যাটোৰ x ৰ কিমান কৈছে 13% ৰ 91 টো হল ইয়াৰ মানটো হল গতিকে x ৰটোৰ সাইড ইনটু 13/100 ইকুৱেল টু 91 এতিয়া আমি x ইনটু 13 ইনটু কৰিলে 13x তলত 100 আছে 100 ইকুৱেল টু 91 এতিয়া আমি কি কৰিম x 13x টো এতিয়া এক্সট্ৰা নকৰো 91 ৰ লগত এই 100 টো ইনটু হৈ যাব ইকুৱেলৰ আগত আগৰ লাইনত ইকুৱেলৰ আগত আছে ইয়া ডিভাইড হৈ আছে 13x ৰ লগত ইকুৱেলৰ পিছত গলে 91 ৰ লগত ইনটু হৈ যাব ইনটু 100 ওকে এতিয়া 13x ইকুৱেল টু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়াহে মানে যেতিয়া ভিডিওটো আপলোড কৰো তেতিয়া পাই যাবা আৰু প্লিজ লাইক এটা কৰি দিবা আৰু কমেন্ট কৰি জনাবা কেনেকুৱা লাগিছে মই সকলোৰে মানে কমেন্টবোৰ ৰিপ্লাই দিব নোৱাৰো কাৰণ মই ভিডিও বনাবলৈ সময় নাই তথাপি তোমালোকক মানে যিমান পাৰো মই সোনকালে দিবলৈ চেষ্টা কৰো গতিকে তোমালোকে কমেন্ট কৰিলে মই গুটেইটা কমেন্ট পঢ়ো 91 ৰ লগত 100 ইনটু কৰিলে 91 1 যা 91 আৰু বাকি দুটা 0 আছে দুটা 0 ওকে 9100 এতিয়া হ'ব আমি এটো এক্সট্ৰা কৰি দিম 13 টো হৈ যাব তলত 9000 একে নিয়মটো আগৰটো দৰে সোৱা 13 টো যদি আমি ডাইৰেক্ট 7 দি কাটো 7 3 গুণ কিমান 21 ৰ 1 কুকুলা 2 7 গুণ 7 7 2 91 কাটি দিলো মানে 13 7 গুণ 91 বাকি দুটা 0 আছে দুটা 0 x ৰ মানটো কিমান হ'ব 700 হল x ৰ মানটো পাই গলে এতিয়া আমি কি লিখিম therefore আমাক কি কৰিব দিছিলে এটা সংখ্যা কি সংখ্যাৰ লগত গতিকে সংখ্যাটো হ'ব এতেকে সংখ্যাটো হ'ব 700 এটো হল আমাৰ आंसर ইংৰাজী মিডিয়ামটো চাইলো প্ৰথমতে আমি কি দিম let the number be x তাৰ পিছত কি কৈছে given বা according to question দিবা যে দিয়া given কি দিছে 11 নম্বৰটো 13% of which number 13% কৈছে কোনটো নম্বৰ x ৰ 13% কৈছে কিহৰ x ৰ 30% of ইয়াতে অফ হ'ব দে 13% of x is equal to কিমান 91 তাৰ ভ্যালুটো কৈছে 91 is 91 ওকে ইজৰ পিছৰটো হ'ব ইকুৱেলৰ পিছত ওকে ইজৰ পিছত যোনটো নাম্বাৰ কৈছে হেতু হ'ব ইকুৱেলৰ পিছত এটা 13% to 13/100 of to হ'ব into x equal to 91 একে হ'ব সোৱা 13x by তলত 100 আছে 100 equal to 91 13x টো আমি এক্সট্ৰা কৰি দিলো কৰি পেলে আমি 91 ৰ লগত এই 100 টো ইনটু কৰি দিম ওকে একেলগত আকৌ আমি তুমি 100 টো 13 টো এক্সট্ৰা কৰিব দিব পাৰিবা কিন্তু তেনেকৈ গলে ডাইৰেক্ট তোমালোকে হয়তো পাজু লাগিব পাৰে এটা আমি এটা নাম্বাৰ আনো তেতিয়া সুবিধা হ'ব অলপ দীঘল হ'ব কিন্তু এটা নাম্বাৰ আনিলে তোমালোকে পাজু না লাগিব হৈছে 13x টো ইয়াতে ৰাখিলো 91 ৰ লগত 100 ইনটু কৰিলে 91,100 এটো 100 দুটা 0 হ'ব দে তাৰ পিছত x ইকুৱেল টু কিমান হ'ব 9100 ৰ লগত 13 to divide over 13 7 ja 91 দুটা 0 আছে দুটা 0 x equal to 700 therefore the number is 700 এটো হল ইংৰাজীৰ অসমীয়া মিডিয়ামৰ একে হ'ব জাস্ট এই প্ৰথম সেন্টেন্সটো বেলেগ হ'ব বা তোমালোকে 13% টো বিছত লিখিলে হ'ব অসমীয়া নিচিনা x টো আগত লিখিলে হ'ব x * 13/100 তেনেকৈ লিখিলে হ'ব ইংৰাজী মিডিয়ামত যেনেকৈ লিখা শুদ্ধ হ'ব आंसरটো তো সেমে ওলাইছে নেক্সট কোৱেশ্চন নম্বৰ 12 টো চোৱা 40 টকাৰ কিমান শতাংশ 40 টকা কৈছে তাৰে কৈছে কিমান শতাংশ মানে কি শতাংশ কৈছে গতিকে x শতাংশ বুলি আমি ধৰি লম মানটো কিমান হ'ব 16 টকা মানে ইকুৱেলৰ পিছত 16 লম একেবাৰে হস আগৰ গিটাৰ দৰে জাস্ট ইয়াতে আমি পাৰ্চেন্টেজটো এড কৰিব লাগিব what percent of ₹40 is ₹16 মানে ₹40 40 টকাৰ 16 টকাটো কিমান পার্সেন্ট হ'ব 40 টকাৰ 16 টকাটো পার্সেন্টেজটো কিমান হ'ব ওকে পার্সেন্টেজটো আমি ধৰিম x পার্সেন্ট বুলি ধৰিম দা আমি যোনটো শতাংশ আছে এটো ধৰি লম ধৰা হল শতাংশৰ মান এতে ইংলিশ আসামিজত একলগতে দি দিও দে এটা লাইন হে সেন্টেন্সটো বেলেগ হয় বাকিটো একে হ'ব দিছোৱা অলপ জুম কৰি দিও
ধৰা হল শতাংশৰ মান x%, ইয়াত পাৰ্চেন্টটো দিব লাগিব নহলে ভুল হ'ব দে। let the percentage be equal to x%, হল অসমীয়াত হলে এটো ইংৰাজীত হলে এটো লিখিবা। তাৰ পিছত লিখিবা প্ৰশ্নমতে বা given, প্ৰশ্নমতে ইংৰাজীত লিখিলে given দিবা বা according to question দিলে হল, অসমীয়াত দিলে এটো ইংৰাজীত দিলে এটো বা according to question দিলে হ'ব according to question যেনেকৈ দিয়ে according to question কি হ'ব কি খুদিছে 40 টকাৰ কিমান শতাংশৰ মান 40 টকা কৈছে গতিকে 40 টকাৰ কিমান শতাংশ নহয় গতিকে x শতাংশৰ মান কিমান কৈছে 91 এটোৱে ইংৰাজী অসমীয়া ইংৰাজীত লিখিলে ইংৰাজী সেন্টেন্সটো ইয়াতে হ'ব x% কৈছে নহয় what percent কৈছে গতিকে what percent আমি ধৰিছো x%, তাৰ পিছত x% of 40 rupees 40 equal to 91 নহয় sorry এটো 16 হ'ব আগতত মই চাই দিলো 16 ওকে x% of rupees 40 equal to 16 যা 40 আৰু x টো আগা পিছা হ'ব ইংৰাজীত লিখিতে বাকিখিনি লিখাখিনি তোমালোকে এইখিনি পিছৰখিনি একে সেম লিখিবা দে। এতিয়া আমি লিখিম কি লিখিম 40 পূৰণ x by 100 এই পার্সেন্টেজটো তলত গৈ 100 হ'ব ইকুৱেল টু 16 ইংৰাজী অসমীয়াত এখিনি একে হ'ব জাস্ট এই দুটা লাইন প্ৰথম দুটা লাইন হে অলপ বেলেগ হ'ব বাকিখিনি একে দে। এতিয়া এটো 40x হ'ব 40x তলত 100 আছে 100 এখিনি দুখিনি একে হ'ব ইয়াৰ পৰা একে হ'ব দে ইকুৱেল টু 16 তাৰ পিছত 40x টো আমি এক্সট্ৰা কৰি দিলো এই 16 ৰ লগত 100 টো ইনটু হ'ব আগৰটোৰ দৰে 40x and 40x equal to 16 লগত 100 পূৰণ কৰি 16 এগুণ 16 দুটা শূন্য আছে দুটা শূন্য এতিয়া আমি x টো এক্সট্ৰা কৰি দিলো 40 টো ইয়াত তলত আহিব আৰু 16 লগত ডিভাইড হ'ব 40 টো শূন্য শূন্য কাটি গল 4 গুণ 16 শূন্য আছে শূন্যটো বহি গল মানে x ৰ মানটো হল 40 আমাক কি কৈছিল কিমান পার্সেন্ট কৈছে গতিকে 40% এতেকে প্ৰথমতে অসমীয়াটো দিলো 40 টকা কিমান শতাংশ এতেকে শতাংশৰ মান এতেকে নিৰ্ণয় শতাংশটো আমাক কিমান ওলাইছে 40% therefore the percentage is 40% এটো হল আমাৰ আনসারটো সোয়া 40 ৰ ভিতৰত মানে 40 টো তলত 40 ৰ ভিতৰত কিমান 13 40 ৰ ভিতৰত 13 মানে যেনেকৈ তোমালোকে 1 ৰ ভিতৰত কিমান পালা হেতু তলত 1 হ'ব ওপৰৰ নাম্বাৰটো হ'ব গতিকে ঠিক তেনেকৈ 40 ৰ ভিতৰত 13 আৰু 50 ৰ ভিতৰত 40 দুইটাকে শতাংশত পৰা দুইটাকে পার্সেন্টেজ মানে ফ্ৰেকশনটো লিখিম লিখাৰ পিছত পার্সেন্টেজটি 100% আমি মাল্টিপ্লিকেশন কৰিম দুইটাৰ কোনটো ডাঙৰ তাৰ পিছত কোনটো কাটাকাটি কৰাৰ পিছত কোনটো ডাঙৰ হ'ব হেতু উলিয়াব লাগিব ফ্ৰেকশনটো দুটা ওলাব কাৰণ এটো এটা দিছে এটো এটা দিছে ইংৰাজীটো পঢ়ি দিছো সোৱা express 30 out of 40 মানে 40 ৰ ভিতৰত 30 মানে 40 ভাগৰ 30 টো আগত হ'ব ওপৰত হ'ব 40 টো তলত হ'ব 40 out of 40 out of 50 মানে 40 হ'ব কাৰ out of 50 out of both in percentageত লিখিব কৰিব লাগিব what is greater ডাঙৰটো কোনটো হ'ব লিখাখিনি একে হ'ব দে সো ইংলিশ মিডিয়াম আসামিজ মিডিয়াম একে হ'ব প্ৰথম লিখিম 40 ভাগৰ sorry এটো 30 out of 40 কৈছে মানে 40 ভাগৰ 30 and কিমান কৈছে 50 ৰ 40 এই দুটাক আমি মাল্টিপ্লিকেশন কৰিব লাগিব শতাংশত কৰিলে কিমান হ'ব সোৱা 30 by 40 into 100% into কৰিম তাৰ পিছত এটো এন্ড মানে আৰু 40 by 50 into 100% ওকে দুইটা একেলগতে কৰি দিছো এন্ড মানে আৰু অসমে দিবা আৰু ইয়াতে আৰু দিবা তাৰ পিছত শূন্য শূন্য কাট খাই গল 2 দুগুণ 4 2 5 গুণ 10 বাকি থাকিল কিমান ইয়াত বাকি থাকিল ওপৰত 3 into 5 আৰু তলত 2 এগিটা ইনটু কৰিলে 5 3 গুণ 15
তলত 2 সৰি এটো শূন্যটো কাটা না আমি এতিয়া 2 দি 30 কাটিব পাৰো 2 15 গুণ 30 এটা 15 আৰু 5 তলত একো নাই 15 আৰু 5 দি কৰিব লাগিব 15 আৰু 5 এটো 2 টো তলত নহব সৰি মই ইয়াতে 30 0 টো মই দেখাই নাছিলো 15 * 5 15 5 গুণ কিমান 5 5 গুণ 25 25 আৰু 5 ওকলা 2 5 গুণ 5 5 2 7 ওকে 75 ওলাইছে এটো 40 ভাগৰ 30 টো 75 ওলাইছে আৰু এটোৰ কিমান ওলাব এতিয়া চোৱা এতিয়া আমি ইয়াতে কাটাকাটি কৰি দিও 0 0 কাট খাই গল 5ক 1ক কিমান বাৰ যাব 5 2 গুণ 10 5 20 গুণ 100 হয় 5 20 গুণ 100 বাকি ওপৰত কিমান থাকিল 4 * 20 4 * 20 কিন্তু কৰিলে 0 8 ইয়াত হল 75 ইয়াত হল 80 এখন লিখিব পাৰা যিহেতু কিমান 75 টো সৰু হয় 80 টো ডাঙৰ হয় 80 টো ডাঙৰ গতিকে আমাক ডাঙৰটো ওলাব দিছে গতিকে দিয়াৰ ফৰ 80 টো কিহৰ হয় 50 ভাগৰ 40 গতিকে 40 40ৰ ভিতৰত 50 ডাঙৰ 40ৰ ভিতৰত 50 ডাঙৰ এতিয়া লিখিম ইয়াতে ইংৰাজীত লিখিম 40 আউট অফ সৰি এটো 50ৰ ভিতৰত এটো 50ৰ ভিতৰত 40 অসমীয়াত লিখিলে 50 টো আগত আহিব এটো লিখিম 40 আউট অফ 50 মানে 40ৰ ভিতৰত 50 টো 50 ইজ গ্ৰেটাৰ কি হৈছে কাৰণ সিম্বলটো আমি দেখুৱাই দিছো আৰু ইয়াতে মাল্টিপ্লিকেশন কৰি দেখুৱাই দিছো একে পাৰ্সেন্ট হ'ব দে এটা পাৰ্সেন্টেজটো আমি কাটা নাছিলো হয় না পাৰ্সেন্টটো এবিলা 70% 18% এটা পাৰ্সেন্ট বুলি দি দিবা 14 নম্বৰটো চোৱা কি কৈছে এখন বাগিচাৰ কালি 400 বৰ্গ মিটাৰ তলত দিয়া ধৰণে বাগিচাখন সজোৱা হৈছে মানে সজোৱা মানে এখন বাগিচা আছে সাপোজ ধৰিলে এনেকুৱা এটা বাগিচা আছে তাৰে ফুলৰ বাগিচা কৈছে বাগিচাখনৰ 400 বৰ্গ মানে এই গুটেটো বাগিচাখনৰ কালিটো কিমান 400 বৰ্গ মিটাৰ তেতে এই বাগিচাখনৰ ভিতৰত ফুল আছে কিমান এক নম্বৰ প্ৰশ্ন ফুলৰ বাবে বাগিচাখনৰ 30% ৰখা আছে ফুলৰ মানে এখিনি ফুল কৰা হৈছে এখিনি বাগিচাখনৰ ফুলৰ বাবে 30% কৰা হৈছে ওকে গতিকে ফুল থকা ঠাইখিনি কালি উলিয়া ফুল কিমানখিনি আছে তাৰ কালিটো উলিয়াবলৈ কিমানখিনি 30% হে কৈছে গতিকে পাৰ্সেন্টটো আমি এই পাৰ্সেন্টৰ কালি উলাব লাগিব কালি উলাব হলে আমি কি 40ৰ 400 30% 400 * 30% তেনেকে আগত যেনেকে মাল্টিপ্লিকেশন কৰিছ তেনেকে কৰিম দিয়া আছে বাগিচাৰ কালিটো কিমান দিছে আমাৰ 400 বৰ্গ মিটাৰ 400 বৰ্গ মিটাৰ আমাক কি উলিয়াব লাগে আৰু দিয়া আছে কি বাগিচাৰ কালি আৰু এটো 1 নম্বৰ দে 1 নম্বৰৰ সলিউশন তাৰ পিছত কিছু ফুলৰ বাবে বাগিচাখনৰ 30% ঠাই ৰখা হৈছে ফুল আছে ফুলৰ বাবে আছে বা ফুলৰ বাবে ঠাই আছে এনেকৈ লিখিব পাৰা ফুলৰ বাবে ঠাই আছে কিমান 30% এতেকে প্ৰশ্ন মতে কি হ'ব 400ৰ 30% প্ৰশ্ন মতে 400ৰ 30% মানে এই 400 বৰ্গ মিটাৰটো বাগিচাখনৰ কালি 400 বৰ্গ মিটাৰৰ বাগিচাখনৰ 30% 400 বৰ্গৰ 30% ফুল আছে হেতু আমি লিখিলো এতে 400 ৰড থাকে ইনটু 30/100 হন 0 0 কাট খাই গল এতিয়া আমি বা এনেকুৱা ডাইৰেক্ট কৰিব পাৰা এটো নকৰি 104 গুণ এটো 0 টো নাকাটো 104 গুণ 400 ডাইৰেক্ট কাটি দিলো 104 গুণ 400 বাকি ইয়াত থাকিল 30 ইয়াত 0 টো নাকাটো নাই কাটা দে 100 দি পেলে ডাইৰেক্ট 400 কাটি দিছো 104 গুণ 400 ইয়াত হল কিমান বাকি থাকিল 4 * 30 4 0 গুণ 0 4 3 গুণ 12 গতিকে এটো কিমান হ'ব বৰ্গ মিটাৰ এটো হ'ব মিটাৰটো এটো 1 নম্বৰ আনসাৰটো এটো ইংৰাজী মিডিয়ামটো দি দিছো সোৱা সে given area of a garden area of a অলপ গ্যাপ দিবা দে area of a garden কিমান 400 মিটাৰ স্কয়াৰ আমাক কি দিছে আৰু দিয়া আছে ফুলৰ বাবে ঠাই আছে আৰু দিয়া আছে space reserved for
ফ্লাৱাৰ্ছৰ কাৰণে স্পেচটো কিমান আছে 30%। এতিয়া কি লিখিম একৰ্ডিং টু কুৱেশ্যন কি হ'ব 30% অফ 30% কি হয় 400 মানে এই 400 বৰ্গমিটাৰ যোনটো বাগিচাৰ কালিটো 400 মিটাৰ স্কয়াৰৰ 30% হল। এতিয়া আমি কি দিম 400 ইনটু 30/100 বাকিখিনি একে হ'ব। এখিনি কাটাকাটি কিতে 104 গুণ 400 4 ইনটু 30 ইনটু কৰিলে কিমান হ'ব 4 ইনটু 30 ইনটু কৰিলে 120 মিটাৰ স্কয়াৰ হল। নেক্সট 2 নম্বৰটো সব বাগিচাখনত থকা পুখুৰী এটাৰ কালি 80 বৰ্গমিটাৰ। এটো সব বাগিচাৰ কালিও দিছে 400 বৰ্গমিটাৰ আৰু পুখুৰীটো আছে 80 বৰ্গমিটাৰত আছে মানে সেই বাগিচাখনত থকা এই বাগিচাখনত 30% ফুল আছে বাকি 80 বৰ্গমিটাৰত আছে এটা পুখুৰী বাগিচাখনত কিমান শতাংশ পুখুৰীটো আগৰি আছে। গতিকে আগতে আমাক ফুলৰ পাৰ্চেন্টেজ দিছে আমাক কালিটো উলিয়াব দিছিল এতিয়া আমাক কালিটো দি দিছে আমাৰ কি উলিয়াব লাগিব পাৰ্চেন্টেজটো উলিয়াব লাগিব। এটো সোৱা 2 নম্বৰটো 14 নম্বৰৰ 2 সলিউশন লিখিব লাগিব দিয়া আছে বাগিচাখনৰ কালি মান 400 বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ দিলেও হ'ব। তাৰ পিছত কি দি আছে পুখুৰীৰ কালি বাগিচাত থকা এনেকৈ দিব পাৰা বাগিচাত থকা পুখুৰীৰ কালি কিমান 80 বৰ্গ মিটাৰ। ওকে প্ৰশ্নমতে কিমান কৈছে 400 বৰ্গমিটাৰৰ 80 বৰ্গমিটাৰ 400 বৰ্গমিটাৰৰ 80 বৰ্গমিটাৰ এনেকৈ দিলো প্ৰশ্নমতে এনেকৈ দিলো। এতিয়া এতেকে দিম এতেকে শতাংশত হ'ব শতাংশত কেনেকৈ হ'ব 400 ভাগৰ 80 যেহেতু 400 বৰ্গমিটাৰৰ 80 বৰ্গমিটাৰ ইমান বৰ্গমিটাৰৰ 80 বৰ্গমিটাৰ ইনটু 100% হল। এতিয়া আমি ইনটু কৰি দিম এটো শূন্য কাট খাই গল এটো শূন্য কাট খাই গল ইয়াৰ বাকি 4 আছে 4 2 8 শূন্যটো আহি যাব লগত। গতিকে আনসাৰটো কিমান হ'ব 20 আৰু পাৰ্চেন্টটো হৈ যাব আছে 20% হ'ব ইয়াৰ আনসাৰটো। গতিকে শেষত কি লিখিম এতেকে বাগিচাখনৰ পুখুৰীৰ শতাংশ 20%। এটো হল অসমীয়াটো আৰু ইংৰাজীটো দি আছো সোৱা এৰিয়া অফ এ গাৰ্ডেন যোনটো আমাৰ গাৰ্ডেনৰ কালিটো দিয়া আছে গাৰ্ডেন এটো GARDEN গাৰ্ডেন কিমান 400 মিটাৰ স্কয়াৰ। ওকে তাৰ পিছত আৰু দিয়া আছে কি এৰিয়া অফ এ পণ্ড ইন দা গাৰ্ডেন এৰিয়া অফ এ পণ্ড পুখুৰীৰ এৰিয়াটো বাগিচাখনত থকা পুখুৰী দে ইন দা গাৰ্ডেন কিমান 80 মিটাৰ স্কয়াৰ একৰ্ডিং টু কুৱেশ্যন কিমান 400 বৰ্গমিটাৰৰ 80 বৰ্গমিটাৰ কৈছে। গতিকে একৰ্ডিং টু কুৱেশ্যন 80 মিটাৰ স্কয়াৰ আউট অফ 400 মিটাৰ স্কয়াৰ হল। এতিয়া আমি কি দিম therefore in percentage কি হ'ব 400 ওপৰত 80 into 100% 0 কাট খাই গল এটো 0 কাট খাই গল 4 2 8 এটো মাল্টিপ্লিকেশন তোমালকে কাটাকাটি যেনেকুৱা ধৰণৰ কৰিব পাৰা তেনেকৈ কৰিব পাৰা। আসামিজটোত বেলেগে কৰিছো ইয়াত বেলেগে কৰিছো। এটা 2 into 10 2 10 গুণ 20 পাৰ্চেন্টটো হৈ যাব যেহেতু পাৰ্চেন্টটো আমি কাটা না আৰু পাৰ্চেন্টটো মোক উলাব লাগিব। গতিকে therefore কি হ'ব percentage of pond equal to 20% বা তোমালকে কোৱেশ্চন মতে লিখিব পাৰা কোৱেশ্চনত যোনটো আছে ইয়াৰ পৰা লিখিব পাৰা percentage of the garden is covered by the pond is
20% এনেকৈ লিখি দিলে হৈ যাব দেই এইটো কুৱেশ্যন দি আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট 8.2 অতি সোনকালে লৈ আহিম আজিতো আৰু নোৱাৰিম গতিকে অহাকালিলৈ দি দিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আজিলৈ আহিছোঁ ধন্যবাদ